পাব্লিক ধুলাই বুলি কয় যে এই পিটন খোৱাৰ ভয়ত কি কৰিছে তেওঁলোকে বীৰ লাচিত থানাত সোমাইছে খুব লাজ লাগিছে সেই চেতিয়া আৰু বৰগোহাঁইৰ কথা কৈছো যিসকলে কোনো কৰ্মসংস্কৃতি নাজানে তেওঁলোকে চান্দা লৈ চলি থাকে কওক তেওঁলোকৰ ইনকাম কি যে তেওঁ গুণ্ডা হয় তেওঁ টেক্স লয় গতিকে এইখন হৈছে অসমৰ সুষম চৰকাৰ এই 10:30 বজাত আমি আদালতৰ পিক টাইম বুলি কয় আমাৰ অকণমান হাজিৰা দিব লাগে যদি আমি 10:30 পৰা 11টা বজাৰ ভিতৰত আমি হাজিৰা নিদিওঁ তেতিয়াহ'লে আমাক একচুৱেলি কোৰ্টে এটা কম্পেনচেট কৰি আমি টকা পইচা আজিকালি দিবলগীয়া হয় ফাইন ভৰিব লাগে তথ্যটো আজি তাৰিখত মই এইটো সময়ত তাতোতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবিলোঁ নিজকে এজন মই ভাৰতৰ অসমৰ যোৰহাটৰ সচেতন নাগৰিক হিচাপে ভাবোঁ বিভিন্ন সময়ত আচলতে মই নিজকে ঠিক সংযত কৰিব নোৱাৰোঁ যে মাত নামাতো বুলি ভাবিলোঁ মাত মাতিবলগীয়া হয় বিগত কেইটামান দিনত দেখিছোঁ যে আমাৰ যোৰহাটত কিছুমান অহৈতুক কথা লৈ এনেকুৱা ধৰণৰ এটা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে য'ত কিন্তু যোৰহাটৰ সচেতন নাগৰিকক আমি তাত দেখা নাই আচলতে তাত দেখিছোঁ যে যোৰহাটৰ সচেতন নাগৰিকসকলৰ অনুপস্থিতিত তেওঁলোকৰ সমৰ্থন অবিহনে বিশেষকৈ বীৰ লাচিত সেনা নামৰ সংগঠনটোৱে ইয়াতে যথেষ্ট ধৰণৰ এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰিছে বীৰ লাচিত সেনা কোন সেই বিষয়ে মই ক'বলৈ যাম আপোনালোকে আচৰিত হ'ব কিন্তু আজিৰ তাৰিখত মই জানিব পাৰিলোঁ কালি এটা ভিডিঅ' দেখিলোঁ যে শৃংখল চলিহা নামটো কি কাৰণে থলে নাজানো তেওঁ কিন্তু শৃংখল চলিহা কৈছে যে 5,000 মানুহ আজি ইয়াত গোট খাব গোট খাই আজাদ চৌধুৰী তাতে ঘৰ আহিবলৈ যাব আমাৰ কোনো আপত্তি নাই ভাৰত এখন গণতন্ত্ৰ হয় ইণ্ডিয়া ইজ এ সুভৰেন ছ'চিয়েলিষ্ট সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক এখন প্ৰজাতন্ত্ৰ হয় গণতান্ত্ৰিক এখন দেশ হয় তাত সকলোৰে অধিকাৰ আছে এখন প্ৰশাসন আছে আজিৰ তাৰিখত কেন্দ্ৰত আৰু অসমত ভাজপাৰ চৰকাৰ আছে থকাৰ পিছতে আজি এজন যদি সঁচাকৈ বাংলাদেশী হয় এজন বাংলাদেশীক বিতৰণ কৰিবৰ বাবে তেওঁলোকে কি হৈছে যোৰহাটত ৰাজপথত উত্তাল কৰিছে প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰা নাই প্ৰশাসনে কাগজ পত্ৰ চাই কিন্তু কৈছে পিছত যেতিয়া তেওঁলোকে পিছৰ পৰ্যায়ত তেওঁলোকক কোনো অভিযোগ দিয়া নাছিলে পিছৰ পৰ্যায়ত আমাৰ উপায়ুক্ত বৰ্তমান আয়ুক্ত মহোদয় তেখেতে কৈছে যে তেখেত বিদেশী নহয় আৰু সেই সম্পৰ্কত ময়ো সচেতন নাগৰিক হিচাপে মই তথ্য পাতিসমূহ মই চাইছোঁ যে প্ৰকৃতত যদি বিদেশী মই ভাবিছোঁ বিতৰণ কৰিবলৈ এই আপাহতে এই কথাটো ক'ব পাৰোঁ যে আজাদ চৌধুৰীক বহিষ্কাৰ কৰিব লাগে বুলি বিতৰণ কৰিব লাগে বুলি মই সজোৰে দাবী কৰিম যদি তেওঁ সঁচাকৈ ভাৰতীয় নাগৰিক নহয় কিন্তু আমি দেখিছোঁ যে আজাদ চৌধুৰীৰ লগতে তাত 80 ঘৰ মানুহ আছে বুলি তেওঁ নিজেও কৈছে তাত দেখিছোঁ পোদ্দাৰ নামৰ এজন বিষয়ববী আছে টুকুলাই নদীৰ ওপৰত গাত্তানি এখন দলং আছিলে তাত ঘৰ তেওঁলোকে অবৈধভাৱে তেওঁলোকে বনাই আছে এই ক্ষেত্ৰত কিন্তু দেখিছোঁ আগৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে কি কৰিলে যে ভাঙিবলৈ গৈ পিছ মুহূৰ্তত সমীৰণ বৰা ইয়াতে এডিচি আছিলে ৰৈ গ'ল এই কথাবিলাক আমি পাহৰি যোৱা নাই গতিকে আজিৰ তাৰিখত সঁচাকৈ যদি এনেকুৱা সুপ্ৰশাসন আছে শক্তিশালী প্ৰশাসন আছে তেতিয়াহ'লে যোৰহাটৰ পৰা অসমৰ পৰা বাংলাদেশীক সম্বুলঞ্চে ইয়াৰ পৰা বিতৰণ কৰক তাৰো আগতে মই ভাবিম যে আইনৰ ছাত্ৰ হিচাপে যে আপোনালোকে জানে যে NRCৰ পাছত 19 লাখ কিন্তু বিদেশী বুলি চিনাক্ত কৰা হ'ল তেওঁলোকক কিয় বিতৰণ কৰা হ'ল এইবাবে যে সেই 19 লাখৰ তেওঁলোকে ভাবিছিলে তাত মুছলমান সম্প্ৰদায়ৰ মানুহ বেছি আছিলে বুলি ভাবিছিলে কিন্তু পিছত দেখা গ'ল সেই 19 লাখৰ কিন্তু প্ৰায় 16 লাখ হিন্দু বাংলাদেশী তাতে ওলালে সেইবাবে তেওঁলোকে বিতৰণ কৰিবলৈ গৈ ভোটৰ আশাত তেওঁলোকে পিছ হুকি গ'ল এইটো এটা মূল কথা পিছৰ পৰ্যায়ত মই কৈছোঁ আজিৰ তাৰিখত উদ্দেশ্য প্ৰণোদিতভাৱে পুনৰবাৰ মই যিটো তথ্য আছে এই ক্ষেত্ৰত মই কৈছোঁ তেওঁলোকৰ সাহস আছে আইনৰ ওচৰত আহক মই চেলেঞ্জ দিছোঁ বীৰ লাচিতক চেলেঞ্জ দিছোঁ মই যে তেওঁলোকে আজি উদ্দেশ্য প্ৰণোদিতভাৱে এই কাৰণে চেলেঞ্জ দিছোঁ যে ৰন্টু পানী ফুকন শৃংখল চলিহা ইত্যাদিবিলাকৰ কল্লক তেওঁলোকৰ যোৱা বিগত 10 দিনৰ কাৰ লগত কথা পাতিছে এইটো পুলিচে চেক কৰক মই কাৰ লগত কথা পাতিছোঁ চেক কৰক মই কৈছোঁ যদিহে শৃংখল চলিহা ৰন্টু পানী ফুকনৰ হাংগু পাংগু এই ফোনকেইটা কল্লককেইটা হয় তেওঁলোকে চৰকাৰৰ লগত মিলি আছে সেইবাবে গৌৰৱ গগৈক মই ভাবিছোঁ বাঘকো ইমান ভয় নকৰে কিন্তু গৌৰৱ গগৈক ইমানেই ভয় খাইছে যে গৌৰৱ গগৈ যাতে আজি এয়াৰপৰ্টৰ পৰা আহি ইয়াতে যাতে গামোচা চেলেং ওলোৱা বাতৰিটো কালিলৈ যাতে প্ৰথম পৃষ্ঠাত নহয় আজি যাতে ইয়াত অশান্ত এটা পৰিস্থিতি সৃষ্টি হয় তাৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে এই নাটকখন কৰা হৈছে আৰু মই জানো যে যদি 6 তাৰিখলৈকে গৌৰৱ গগৈ থাকে তেতিয়াহ'লে গৌৰৱ গগৈ 6 তাৰিখলৈকে থাকিলে ইয়াতে 6 তাৰিখলৈকে এনেকুৱা ধৰণৰ পৰিঘটনা তেওঁলোকে কৰিব আৰু তেওঁলোকে যে চৰকাৰৰ লগত মিলি আছে এই কথাটোৱে যে বীৰ লাচিত সেনাৰ মই ফাউণ্ডাৰ হয় লাচিত সেনা আছিলে তাত মই আছিলোঁ
তেওঁলোকৰ মূল উদ্দেশ্য আছিলে বীৰ লাচিত সেনাৰ যে কৃষিভূমি সংৰক্ষণ কৰা। মোৰ ওচৰত এতিয়াও পেপাৰ আছে। আমাৰ অসম কাকতৰ প্ৰথম পৃষ্ঠাত নিউজ ওলাইছে যে অসমৰ কৃষিভূমি কেনেকৈ ইয়াতে ৰক্ষা কৰিব লাগে। গুৱাহাটীত প্ৰেছ মিট দিয়াই নহয়, তাতে লাচিতগড়ত আমি বেনাৰ মাৰি দিছিলোঁ, ৰাস্তা বন্ধ কৰিছিলোঁ। ষ্টাৰ চিমেণ্টৰ যিটো তাতে ফেক্টৰী নতুনকৈ বহাইছিলে সেই তথ্য আছে যে তেতিয়া ৰাস্তা বন্ধ কৰাৰ পিছত মই যিহেতু যোৰহাটত থাকোঁ, কোনো বিষয়ববীয়ে তাতে ষ্টাৰ চিমেণ্টৰ পৰা 80 লাখ টকা খালে। 80 লাখ টকা খালে সেই সংগঠনৰ মানুহে। তাৰ পিছত পৰ্যায়ত বীৰ লাচিত সেনা যেতিয়া গঠন হ'ল আকৌ, তাত মই মুখ্য উপদেষ্টা থকাই নহয়, গোটেইখিনি কথা মোৰ ঘৰত আলোচনা হয়। বীৰ লাচিত সেনাৰ ৰন্টু পানী ফুকনে মোৰ পৰা ব্যক্তিগতভাৱেও যথেষ্ট পইচা ধাৰ লৈ দিছে। এই বিষয়ে মই ইতিমধ্যে কৈছোঁ, তেওঁ ক'ৰবাত কেঁচু দিছিলে, একো কৰিব নোৱাৰে, কাৰণ টকা লোৱাৰ প্ৰমাণ মোৰ লগত আছে। সেয়াই নহয়, বীৰ লাচিত সেনাত যোৰহাটত এনেকুৱা দুজনমান ব্যক্তি আছে, তেওঁলোকে পাব্লিকৰ পৰা কান্তলীয়া চৰ খাম বুলি ভাবি বীৰ লাচিত সেনাত সোমাই আছে। এইবাবে যে তেওঁলোকক এবাৰ সেই যি বিষয়ববীয়া এজন চেতিয়া, এজন বুঢ়াগোহাঁই ধেমাজিৰ পৰা 2খন বাছ লৈ আহিছে, মোৰ ঘৰত পাইছেহি, আহি এগ্ৰিমেণ্ট কৰিছে ঘৰ মাটি তেওঁলোকক বিক্ৰী কৰিম বুলি। কাৰণ তেওঁলোকে কি কৰিছিলে যে ফাইনেন্স কোম্পানী খুলি তেওঁলোকক টকা ঘূৰাই দিয়া নাছিলে, আৰু তাৰ বাবে তেওঁলোক পাব্লিক ধুলাই বুলি কয় যে এই পিটন খোৱাৰ ভয়ত কি কৰিছে, তেওঁলোকে বীৰ লাচিত সেনাত সোমাইছে। খুব লাজ লাগিছে। দেখিছোঁ সেইদিনা শিৱসাগৰত দেখিছোঁ তেওঁলোক গৈছে, ইয়াতো দেখিছোঁ তেওঁলোকে বেনাৰ লৈ গৈছে। তেওঁলোকৰ চৰিত্ৰটো হৈছে সেই চেতিয়া আৰু বৰগোহাঁইৰ কথা কৈছোঁ। তেওঁলোকৰ চৰিত্ৰটো হৈছে যে তেওঁলোকে পাব্লিকৰ পৰা কোটি কোটি টকা খালে। তাৰ কাগজ পত্ৰ এনেকুৱা হ'ল, তেওঁলোকৰ প্ৰথম যিটো কোম্পানী খুলিছিলে তাৰ অৰিজিনেল কাগজখন মই কাঢ়ি ল'বলৈ বাধ্য হ'লোঁ। এইবাবে যে প্ৰথম অৱস্থাত সেই কোম্পানীটোত ছ'চাইটি আছিলে, ছ'চাইটি থাকি বিজনেছ কৰিবলৈ নিদিলোঁ, তাৰ মই সভাপতি আছিলোঁ। সেই বীৰ লাচিত সেনাৰ সেই মানুহ আছে এতিয়া, আৰু পিছৰ পৰ্যায়ত তেওঁলোকে কোম্পানী খুলিলে, ক'লোঁ যে এই ছ'চাইটিৰ আণ্ডাৰত তোমালোকে ব্যৱসায় কৰিব নোৱাৰিবা। সেয়াই নহয়, তেওঁলোকৰ সেই জেল ৰোডত থকা যিটো কাৰ্যালয় আছিলে তাত খানা তলাচ কৰা হৈছিলে, তাৰ পৰা নথিপত্ৰ জব্দ কৰা হৈছিলে। ইয়াতে সিং উপাধিৰ এজন ADC আছিলে, তেওঁ নিজে গৈছিলে। গতিকে এনেকুৱা কিছু ব্যক্তি আছে বীৰ লাচিত সেনাত, যিসকলে কোনো কৰ্মসংস্কৃতি নাজানে, তেওঁলোকে চান্দা লৈ চলি থাকে। কওক তেওঁলোকৰ ইনকাম কি, তেওঁলোকে ক'ৰ পৰা তেওঁলোকে ইনকাম পাইছে, উপাৰ্জনৰ তেওঁলোকৰ চ'ৰ্চ কি। তেওঁলোকৰ যি পঢ়া শুনা মানুহ, প্ৰত্যেকটো সংগঠনতে কিছু পঢ়া শুনা মানুহ থাকে, কিছু বুদ্ধিদীপ্ত মানুহ থাকে, কিছু উপদেষ্টা থাকে, যিসকল সঁচাকৈ তেওঁলোকে মেধাসম্পন্ন, সঁচাকৈ বৌদ্ধিক, অধ্যয়নশীল। কিন্তু বীৰ লাচিত সেনাৰ বেকগ্ৰাউণ্ডত এজন মানুহৰ নাম আপোনালোকে কওক কোনোবাই যে তেওঁলোকৰ বেকগ্ৰাউণ্ডত কোন আছে। গতিকে যোৰহাট এখন সংস্কৃতিবান শৈক্ষিক চহৰী, শৃংখল চলিহাৰ নিচিনা মানুহে আহি ইয়াতে যোৰহাটত বাতাবৰণ বেয়া কৰিব, এই কথাটো মই কেতিয়াও নামানো। আপোনালোক সাংবাদিক মহলেও কৈছোঁ যে অসম চৰকাৰে কি ভাবিছে। অসম চৰকাৰে তেওঁলোকক ইনডিউচ কৰিছে, য'ত কবিতা লিখিলে তেওঁলোকে জেললৈ পঠিয়াই। ইয়াত দেখিছোঁ তেওঁলোকে হুমকি দিছে। শিৱসাগৰত সেইদিনাখন কৈ গ'ল শৃংখল চলিহা, আপোনালোকৰ কোনোবা চেনেলত ওলাইছে, প্ৰত্যেকতে ওলাইছে যে তেওঁ গুণ্ডা হয়, তেওঁ টেক্স লয়। গতিকে এইখন হৈছে অসমৰ শোষণ চৰকাৰ। মই কৈছোঁ এইখনেই অসমৰ আটাইতকৈ কুখ্যাত বিখন চৰকাৰ। হিমন্ত বিশ্ব শৰ্মা, আপোনাক কৈছোঁ সঁচাকৈ যদি আপুনি হক মানুহ, আপুনি অকণমান আপুনি মুখখন সংযত কৰক। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে কথাবিলাক মুখ্যমন্ত্ৰী, মুখ্য কাৰ্যবাহী যিহেতু অসমৰ আমাৰ সকলোৱে শ্ৰদ্ধাৰ, কোন দলৰ বেলেগ কথা, আপোনাক আমি অভিভাৱক হিচাপে ভাবোঁ। অন্ততঃ আপুনি আমাৰ উঠি অহা প্ৰজন্মক ধ্বংস নকৰিব। এই আপাহতে পুনৰবাৰ কৈছোঁ, সঁচাকৈ কৈছোঁ, মোৰো যোৰহাটৰ যিখন বৌদ্ধিক সমাজৰ লগত অকণমান মোৰ যোগাযোগ আছে। বিভিন্নজনে মোৰ লগতো যোগাযোগ কৰিছে। বিভিন্ন সময়ত আমিও কিছু কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আমি কেতিয়াও কিন্তু আক্ৰোশমূলকভাৱে আমি কওঁ, কেতিয়াও আমি নিবিচাৰোঁ সাম্প্ৰদায়িক বিষয়বস্তু, কেতিয়াও নিবিচাৰোঁ আমি ইয়াত বাংলাদেশী সকলোকে, হিন্দু হওক মুছলমানক খেদাব লাগে। কিন্তু এজন বাংলাদেশী বুলি কৈছে আজাদ চৌধুৰী, তাৰ বাবে দিনৰ পিছত দিন আন্দোলন কৰিব। এইবাবে যে তেওঁ যে আচলতে বিদেশী নহয়, এই কথাটো বীৰ লাচিত সেনাই জানে, এই কথাটো প্ৰশাসনে জানে, এই কথাটো অসম চৰকাৰে জানে। তৎসত্ত্বেও কিন্তু তেওঁলোকে এনেকুৱা এটা বাতাবৰণ কৰিছে যাতে এটা আন্দোলন হওক, যাতে 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ যোৰহাটত হিন্দু আৰু মুছলমানৰ এটা সংঘাত সৃষ্টি হ'ব পাৰে। গতিকে ইয়াত মোৰ কোনো স্বাৰ্থ নাই। আমি কোনো বিধায়কৰ পদলোভী নহয়, কোনো সাংসদৰ পদলোভী নহয়। মই যোৰহাট উকিলন্তাৰ এটা সন্মানীয় পদত আছোঁ। মই সচেতন বুলি নিজকে ভাবোঁ। বিভিন্নজনে মোক ক'লে যে আপোনাৰ বক্তব্য আপুনি ৰাজহুৱাকে কিয় প্ৰকাশ কৰা নাই। এই আপাহতে এইবাবে মোক কৈছোঁ যে ৰাজহুৱাভাৱে মই বহুত দিন বক্তব্য প্ৰদান কৰা নাই। এইবাবে যে যোৰহাটত যেতিয়া অপসংস্কৃতি হৈছিলে, যেতিয়া নাঙঠবাবে ইয়াত ঘূৰি ফুৰিছিলে, তেতিয়া মোৰ এই ফোনটো, একমাত্ৰ ফোনটো পুলিচে জব্দ কৰি থৈছে। সেইকাৰণে মোৰ হাতত বৰ্তমান তেনেকুৱা ধৰণৰ ফোন নাই।
মানে আপুনি স্পষ্ট ক'ব বিচাৰে এইটো এটা পৰিকল্পিত। যোৰহাটত যিটো আজাদ চৌধুৰীৰ বিৰুদ্ধে বা বাংলাদেশীৰ বিৰুদ্ধে যিটো আন্দোলন হৈছে বা হুংকাৰ দিছে, এইটো সম্পূৰ্ণ পৰিকল্পিত আৰু ইয়াৰ বেকগ্ৰাউণ্ডত চৰকাৰ আছে নিশ্চিত। চৰকাৰ যে আছে নিশ্চিত। আনটিল এণ্ড আনলেছ মই কৈছোঁ কললেখটো তেওঁলোকে এক্সামাইন কৰক। তেওঁলোকৰ যিটো কল্লব সেইটো এক্সামাইন কৰি ওলাই পৰিব তেওঁলোকে আচলতে কাৰ কাৰ লগত কথা পাতিছে। কংগ্ৰেছৰ আজি গৌৰৱ গগৈক প্ৰতিৰোধ কৰিবৰ কাৰণে ই এক পৰিকল্পনা। ডেফিনেটলি মই আগতেই জানো, এই কথাটো মই আগতেই জানো যে তেওঁলোকে এনেকুৱা এটা কৰিছে বুলি মই জানো। সেইকাৰণে আজি মই প্ৰেছ মিটটো আচলতে দিবলৈ বাধ্য হ'লো যে তেওঁলোকে গৌৰৱ গগৈ যাতে ইয়াত অহাৰ পিছত গৌৰৱ গগৈ যিটো গামোচা চেলেঙৰ যিটো পৰ্ব বা গৌৰৱ গগৈক যিটো উষ্ম আদৰণি, এই বাতৰিটো তল পেলাই যাতে এই যিটো শৃংখল পৰিৱেশৰ সৃষ্টি হয় তাৰ বাবে এইটো বাতাবৰণ সৃষ্টি কৰা হৈছে। উদাহৰণস্বৰূপে যে এজোপা ওখ গছতকৈ আন এজোপা ওখ গছ থাকিলে সি আপুনি চাপৰ গছজোপা নেদেখে। যিদিনাখন বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়া ঢুকাইছিলে সেই দিনটোত লাইভ হৈছিলে চেণ্ট্ৰেল নিউজত। খন্তেক পিছতে শ্বিলঙত APJ আব্দুল কালাম ঢুকালে। তাৰপিছতে এই আমাৰ বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়া নিউজটো তেওঁলোকে নাইকিয়া হৈ গ'ল। সেইকাৰণে যে ৰাষ্ট্ৰপতিজন ডাঙৰ মানুহ তেওঁ নিউজটো ওলালে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া আজিৰ তাৰিখত অহাৰ লগে লগে যিহেতু তেওঁ চেণ্ট্ৰেল লিডাৰ, ডেপুটি লিডাৰ, অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তেওঁ সভাপতি, তেওঁক উষ্ম আদৰণি জনোৱাৰ সম্ভাৱনা আছে। তেওঁক নাগৰিকসকলে হয়তো আদৰণি জনাব পাৰে। কাইলৈ হয়তো বাতৰিৰ প্ৰথম পৃষ্ঠাত হয়তো তেনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰিব পাৰে। গধূলি প্ৰাইম টাইম নিউজত হয়তো আপোনালোকৰ চেনেলৰ গৌৰৱৰ বিষয়ে ওলাব পাৰে। গতিকে উদ্দেশ্য প্ৰণোদিতভাৱে আজি বীৰ লাচিতনাক অসম চৰকাৰ ব্যৱহাৰ কৰি ইয়াতে বাতাবৰণ বিষাক্ত কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে অতি এটা নিকৃষ্ট ৰাজনীতি কৰিছে বুলি মোৰ অনুমান হৈছে। এইটো সহজে অনুমেয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।